এতিয়াৰে পৰা ইচ্ছা অনুসৰি এচিৰে ঠাণ্ডা কৰিব নোৱাৰিব আপোনাৰ ঘৰ। ভাৰত চৰকাৰে এচিৰ উষ্ণতা অৰ্থাৎ এচিৰ কুলিং নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো নিয়ম বান্ধিবলৈ আগবাঢ়িছে। আৰু এই নিয়মে প্ৰভাৱ পেলাব এয়াৰ কণ্ডিশ্যনাৰ ব্যৱহাৰ কৰা প্ৰতিগৰাকী উপভোক্তা। এয়াৰ কণ্ডিশ্যনাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'বলগীয়া নিয়মাৱলীৰ বিষয়ে অৱগত কৰিছে কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লাল খট্টাৰে। তেওঁ উল্লেখ কৰা মতে দেশত এয়াৰ কণ্ডিশ্যনাৰৰ উষ্ণতা নিৰ্দিষ্ট মাত্ৰাত সীমাবদ্ধ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। এই নিয়ম অনুসৰি এয়াৰ কণ্ডিশ্যনাৰৰ উষ্ণতা 20 ডিগ্ৰী চেলছিয়াছতকৈ কম আৰু 28 ডিগ্ৰী চেলছিয়াছতকৈ বেছি হ'ব নোৱাৰিব। অৰ্থাৎ এতিয়াৰ পৰা আপুনি যদিও আপোনাৰ গৰম লাগে বা আপোনাৰ কোঠাটোৰ উষ্ণতা বেছি হয়, গৰম বেছি হয়, তথাপিও আপোনাৰ এচি আপুনি 20 ডিগ্ৰীতকৈ তলত অৰ্থাৎ আগৰ দৰে 18-16 পৰ্যন্ত নমাব নোৱাৰিব। বিদ্যুতৰ খৰচ হ্ৰাস কৰাৰ বাবে মূলতঃ কেন্দ্ৰীয় চৰকাৰে এই নিয়ম প্ৰৱৰ্তন কৰাৰ দিশে আগবাঢ়িছে। উল্লেখযোগ্য যে গৰমৰ সময়ছোৱাত বিদ্যুতৰ খৰচ হ্ৰাস কৰাৰ বাবে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টাৰে কোৱা অনুসৰি এয়াৰ কণ্ডিশ্যনাৰৰ এই সীমাবদ্ধতা বিদ্যুৎ ৰাহি কৰা নিয়মসমূহৰ ভিতৰৰ অন্যতম। ভাৰতৰ বাসগৃহ আৰু বাণিজ্যিক প্ৰতিষ্ঠানত এয়াৰ কণ্ডিশ্যনাৰ প্ৰায় 20 ডিগ্ৰী চেলছিয়াছৰ তলত চলোৱা হয়, যাৰ ফলত অধিক বিদ্যুৎ খৰচ হোৱাৰ লগতে পাৱাৰ গ্ৰিডসমূহত অত্যাধিক চাপ পৰে। বৰ্ধিত উষ্ণতা আৰু বাতানুকূল যন্ত্ৰৰ বৰ্ধিত চাহিদাৰ সমান্তৰালভাৱে বিদ্যুতৰ খৰচো নিয়ন্ত্ৰণ কৰাটো জৰুৰী বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ये भी एक नया प्रयोग, नया एक प्रावधान ये किया जा रहा है। इसको बहुत जल्दी लागू करने जा रहे हैं। अब एसी का जो टेम्परेचर स्टैंडर्डाइजेशन है 20 डिग्री से 28 डिग्री रहेगा, यानी 20 डिग्री से नीचे हम उसकी कूलिंग नहीं कर सकेंगे और 28 डिग्री से ऊपर वार्मिंग नहीं कर सकेंगे। इस प्रकार का एक पहली बार इस प्रयोग को किया जा रहा है और मुझे लगता नहीं है कि 20 डिग्री से नीचे कोई करके सोता होगा। सर्वे में तो ये है कि अभी 20 लोग कहते हैं इसको 24 अभी कर दें, लेकिन कुछ लोगों की चिल्लाटना शुरू हो जाए, इसलिए 20 से 28 उसको नॉर्म्स को हमने আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।